আপুনি জানেনে শপত লোৱাৰ লগে লগে কোন দেশৰ প্ৰধানমন্ত্ৰীক মৃত্যুদণ্ড দিয়া হৈছিল? কেঁচা জলকীয়া খালে কোনটো বেমাৰ ভাল হয়? গৰমৰ দিনত ঠাণ্ডা পানী খালে শৰীৰৰ কোন অংগৰ ক্ষতি হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কোনটো ৰোগৰ বাবে কলডিলে ঔষধ হিচাপে কাম কৰে? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ কেঞ্চাৰ, ঘ হৃদৰোগ, ঘ আলচাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ডায়েবেটিছ। ডায়েবেটিছ ৰোগৰ বাবে কলডিলে ঔষধ হিচাপে কাম কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ প্ৰথমটো বেংক কোনখন দেশত প্ৰতিষ্ঠা হৈছিল? অপশ্যনসমূহ হৈছে ক জাপান, খ কানাডা, ঘ ইটালী, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ইটালী। বিশ্বৰ প্ৰথমটো বেংক ইটালী দেশত প্ৰতিষ্ঠা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ছালত বেছিকৈ চাবোন ব্যৱহাৰ কৰিলে কি ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক ছাল উজ্জ্বল হয়, খ কেঞ্চাৰ হয়, ঘ ছালৰ ৰোগ হয়, ঘ ছালখন ক'লা হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ছালৰ ৰোগ হয়। ছালত বেছিকৈ চাবোন ব্যৱহাৰ কৰিলে ছালৰ ৰোগ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো খাদ্যই হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক নেমু, খ আপেল, ঘ মৌ, ঘ কিচমিচ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নেমু। নেমু খাদ্যই হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ইংৰাজৰ আটাইতকৈ বেছি বিৰোধিতা কোনে কৰিছিল? অপশ্যনসমূহ হৈছে ক মাৰাঠা, খ মোগল, ঘ শিখসকল, ঘ ৰাজপুতসকল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মোগলসকল। ইংৰাজক আটাইতকৈ বেছি বিৰোধিতা কৰিছিল মোগলসকলে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ইংৰাজে ভাৰতত কিমান বছৰ শাসন কৰিছিল? অপশ্যনসমূহ হৈছে ক প্ৰায় 150 বছৰ, খ প্ৰায় 170 বছৰ, ঘ প্ৰায় 200 বছৰ, ঘ প্ৰায় 300 বছৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ প্ৰায় 200 বছৰ। ইংৰাজে ভাৰতত প্ৰায় 200 বছৰ শাসন কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ কোনখন দেশত প্লেটিপাছ পোৱা যায়? অপশ্যনসমূহ হৈছে ক ভূটান, খ জাপান, ঘ আফ্ৰিকা, ঘ অষ্ট্ৰেলিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ অষ্ট্ৰেলিয়া। পৃথিৱীৰ ভিতৰত অষ্ট্ৰেলিয়া নামৰ দেশত প্লেটিপাছ পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় খেল কি? অপশ্যনসমূহ হৈছে ক বেডমিণ্টন, খ বেছবল, ঘ লুডু, ঘ হকী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বেডমিণ্টন। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় খেল হৈছে বেডমিণ্টন। পৰৱৰ্তী প্ৰশ্নটো হৈছে শপত লোৱাৰ লগে লগে কোন দেশৰ প্ৰধানমন্ত্ৰীক মৃত্যুদণ্ড দিয়া হৈছিল? অপশ্যনসমূহ হৈছে ক চীন, খ পাকিস্তান, ঘ ৰাছিয়া, ঘ শ্ৰীলংকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পাকিস্তান। শপত লোৱাৰ লগে লগে পাকিস্তান দেশৰ প্ৰধানমন্ত্ৰীক মৃত্যুদণ্ড দিয়া হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে কলা সাগৰ কোনখন দেশৰ দক্ষিণে অৱস্থিত? অপশ্যনসমূহ হৈছে ক ভাৰত, খ ফ্ৰান্স, ঘ ৰাছিয়া, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ৰাছিয়া। কলা সাগৰ ৰাছিয়া দেশৰ দক্ষিণে অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত দিবলৈ যত্ন কৰিব। প্ৰশ্নটো হৈছে কোনটো ফল খালে শৰীৰৰ তেজ দ্ৰুত বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক ডালিম,
খ কমলা, গ আপেল, ঘ আম। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত য়াওছাং উৎসৱ পালন কৰা হয়? অপশ্যনসমূহ হৈছে ক ৰাজস্থান, খ মণিপুৰ, গ তামিলনাডু, ঘ উত্তৰ প্ৰদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মণিপুৰ। ভাৰতৰ মণিপুৰ ৰাজ্যত য়াওছাং উৎসৱ পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কেঁচা জলকীয়া খালে কোনটো বেমাৰ ভাল হয়? অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ, খ মস্তিষ্কৰ, গ যকৃত, ঘ হজমৰ ৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হজমৰ ৰোগ। কেঁচা জলকীয়া খালে হজমৰ বেমাৰ ভাল হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে হৰ্ণবিল উৎসৱ ভাৰতৰ কোনখন ৰাজ্যৰ লগত জড়িত? অপশ্যনসমূহ হৈছে ক কেৰালা, খ কৰ্ণাটক, গ নাগালেণ্ড, ঘ বিহাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নাগালেণ্ড। হৰ্ণবিল উৎসৱ নাগালেণ্ড ৰাজ্যৰ লগত জড়িত। পৰৱৰ্তী প্ৰশ্নটো হৈছে প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে মোদীজী কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল? অপশ্যনসমূহ হৈছে ক বোম্বাই, খ উৰিষ্যা, গ বিহাৰ, ঘ গুজৰাট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গুজৰাট। প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে মোদীজী গুজৰাট ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে গৰমৰ দিনত ঠাণ্ডা পানী খালে শৰীৰৰ কোনটো অংগৰ ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক যকৃত, খ হৃদপিণ্ড, গ হাঁওফাঁও, ঘ বৃক্ক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ হৃদপিণ্ড। গৰমৰ দিনত ঠাণ্ডা পানী খালে হৃদপিণ্ডৰ ক্ষতি হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো প্ৰাণীয়ে ময়ূৰৰ পাখি দেখিলে ভয় কৰে? অপশ্যনসমূহ হৈছে ক কুকুৰ, খ মেকুৰী, গ নিগনি, ঘ জেঠী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ জেঠী। জেঠী প্ৰাণীয়ে ময়ূৰৰ পাখি দেখিলে ভয় কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ৰন্ধন তেল কেঞ্চাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে? অপশ্যনসমূহ হৈছে ক সৰিয়হৰ তেল, খ জলফাই তেল, গ নাৰিকল তেল, ঘ চয়াবিন তেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ জলফাই তেল। জলফাই তেল কেঞ্চাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিগনিয়ে এবছৰত কিমান সন্তান জন্ম দিব পাৰে? অপশ্যনসমূহ হৈছে ক 200টা, খ 500টা, গ 1000টা, ঘ 1000টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1000টা। নিগনিয়ে এবছৰত 1000টা সন্তান জন্ম দিব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথমজন স্বৰ্গনাৰায়ণ কোন আছিল? অপশ্যনসমূহ হৈছে ক চুহুংমুং, খ শিৱসিংহ, গ প্ৰতাপ সিংহ, ঘ জয়দেৱ সিংহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চুহুংমুং। হিন্দু উপাধি গ্ৰহণ কৰা প্ৰথমজন স্বৰ্গনাৰায়ণ আছিল চুহুংমুং। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন? অপশ্যনসমূহ হৈছে ক মাদাৰ টেৰেছা, খ জে থমছন, গ চি.ভি. ৰমন, ঘ কৈলাশ সত্যৰ্থী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চি.ভি. ৰমন। পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয়জন হ'ল চি.ভি. ৰমন। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।